নিগমবোধত নিজানে শুই পৰিল নিৰহংকাৰী হত্যা। শেষ শয়নত শতিকাৰ চৰ্চিত চৰ্দাৰ, শেষ শ্ৰদ্ধাৰ্ঘ শুভাকাংক্ষীৰ, অৰ্থনীতিৰ মাৰ্গদৰ্শকৰ সৰকীয় মাৰ্গেৰে গমন, দেশক স্তব্ধ কৰি বিদেশ যাত্ৰা ভাৰতৰ 13 সংখ্যক প্ৰধানমন্ত্ৰীৰ। দীৰ্ঘদিনে অসুস্থ হৈ থকা অৰ্থনীতিবিদক বৃহস্পতিবাৰে বিয়লি ভৰ্তি কৰোৱা হৈছিল এইমছত। নিশাৰ ভাগলৈ জটিল হ'ল পৰিস্থিতি। খবৰ আহিল মনমোহন সিং আৰু নাই। খবৰ বিয়পি পৰাৰ লগে লগেই শোকবিহ্বল হৈ পৰিল সমগ্ৰ দেশ। বিভিন্ন মাধ্যমত প্ৰয়াত প্ৰধানমন্ত্ৰীলৈ অশ্ৰু অঞ্জলি নিবেদন কৰিলে বিভিন্নজনে। সিদ্ধান্ত অনুসৰিয়ে প্ৰয়াত প্ৰধানমন্ত্ৰীৰ নশ্বৰ দেহ ৰখা হৈছিল দিল্লীৰ বাসগৃহত। বিশিষ্ট অৰ্থনীতিবিদৰ শেষ বিদায় দিবলৈ তাত উপস্থিত হ'ল শুভাকাংক্ষীৰ দল। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে প্ৰমুখ কৰি দেশৰ ৰাজনৈতিক ক্ষেত্ৰৰ অজস্ৰজনৰ হ'ল সমাগম। শনিবাৰে পুৱাই আৰম্ভ হ'ল শেষ যাত্ৰা। পুষ্পসজ্জিত বাহনত তুলি দিয়া হ'ল মনমোহন সিঙৰ নিথৰ দেহ। বাহনত তুলি লৈ যোৱা হ'ল নতুন দিল্লীৰ কোটলা মাৰ্গস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়লৈ। ইন্দিৰা ভৱনত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীকে ধৰি কংগ্ৰেছৰ বহু নেতাই নিবেদিলে শেষ শ্ৰদ্ধা। কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা আৰম্ভ হ'ল নিগমবোধ ঘাটলৈ যাত্ৰা। প্ৰায় 8 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ সকলোৱে একেলগে কৰিলে অতিক্ৰম। শুভ্ৰ পুষ্পসজ্জিত বাহন আগবাঢ়িল ধীৰ গতিৰে। একত্ৰে আগবাঢ়িল আৰক্ষী, সেনা জোৱান আৰু গুণমুগ্ধৰ দল। ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ নিৰ্দেশত সাজু হৈ উঠিছিল নিগমবোধ ঘাট। শোকাহত সকলোৱে আগবঢ়ালে শ্ৰদ্ধা পুষ্প একুকি। সমাধিত সমাহিতভাৱে শুই পৰিল চৰ্দাৰজী। নিগমবোধ ঘাটত আহি উপস্থিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপস্থিত হ'ল ৰাষ্ট্ৰপতি, উপস্থিত হ'ল গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীকে প্ৰমুখ কৰি কেন্দ্ৰৰ বিভিন্নজন। প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ শেষ শয়নত সংগ দিয়াৰ অৰ্থে আহিল কংগ্ৰেছ বাহিনী। শাসক বিৰোধী উভয়ে মিলি প্ৰয়াত প্ৰধানমন্ত্ৰীক যাচিলে শেষ বিদায়। নিগমবোধ ঘাটত উপস্থিত হ'ল ভূটানৰ ৰজাও, যাচিলে শ্ৰদ্ধা। পিতৃৰ শেষকৃত্যৰ পূৰ্বে বিদেশত থকা জীয়ৰীও আহিল নতুন দিল্লীলৈ। শেষকৃত্য অনুষ্ঠানত শিখ ধৰ্মগুৰুৱে পৰিৱেশন কৰিলে গুৰবানী। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে দিয়া হ'ল 21 তোপো কি সালামী। দেশে পালন কৰিছে 7 দিনীয়া শোক। বাতিল কৰা হৈছে যিকোনো ধৰণৰ মনোৰঞ্জনৰ অনুষ্ঠান। শেষকৃত্যৰ দিনা অৰ্ধনমিত হৈ ৰ'ল ৰাষ্ট্ৰীয় পতাকা। দেশৰ পৰিধি পাৰ কৰি বিদেশৰ নেতাইও সুমৰণ কৰিছে মনমোহন সিঙৰ কীৰ্তি। ৰাজ্যসভাৰ সাংসদ হিচাপে অসমক প্ৰতিনিধিত্ব কৰিছিল ডক্টৰ সিঙে। দেশৰ অৰ্থনীতিৰ পংগু অৱস্থাক দৌৰ মাৰিব পৰা অৱস্থালৈ ৰূপান্তৰ কৰা মানুহজন গ'লগৈ। থৈ গ'ল বহু যুগজয়ী চিন্তা। ৰাজনৈতিকভাৱে থকা বৈৰিতা এতিয়া মহাশূন্যত। কোনেও অস্বীকাৰ কৰিব নোৱাৰা ব্যক্তিত্বৰ বিদায়ত শোকাহত সকলো। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।